অনুজ, আমাৰ বিয়াৰ কথা তুমি কি ভাবিছা? ঘৰত সকলোকে তুমি আমাৰ বিষয়ে ক'লো বুলি কৈছা। আকৌ তুমি কৈছা যে ঘৰৰ মানুহৰ আমাৰ বিয়াত কোনো আপত্তি নাই। তেন্তে বিয়াৰ কথা কেতিয়ালৈ ভাবিছা? মোৰ ঘৰৰ মানুহে মোক বিয়া দিয়াৰ কথাই কৈ আছে। মোৰ বাবে ল'ৰা ওলাইছে। কোনোবা শিক্ষক এজন বিয়া পাতিবলৈ বিচাৰিয়ে আছে। মা দেউতাই কৈছে তই যদি ভাল পোৱা ল'ৰাজনে তোক বিয়া পাতে তেন্তে তালৈকে দিম। যদি নাপাতে তেতিয়াহ'লে যিজন ল'ৰা আহিছে মোক চাবলৈ সেই ল'ৰাজনলৈকে মোক বিয়া দি দিব। তেন্তে বিয়া হৈ যোৱা। তোমাৰ মা দেউতাই যাক তোমাৰ বাবে পচন্দ কৰিছে তেখেতৰ লগতে তুমি বিয়া হৈ গুচি যোৱা। অনুজ, ধেমালি নকৰিবা। প্ৰতি সময়তে মই ধেমালি ভাল নাপাওঁ। আৰে মই কিবা এটা চিৰিয়াছ কথা কৈ আছোঁ, তুমি সকলোবোৰ ধেমালিলৈ লৈ গৈছা। মই ধেমালি কৰা নাই, সঁচাটোকে কৈছো। মই তোমাক বিয়া পাতিব নোৱাৰিম পাপৰি। অনুজ, সেয়া কি কৈছা? মোক বিয়া পাতিব নোৱাৰিবা? কিন্তু কিয়? সেই কিয়টো তুমি এতিয়াই জানিব নালাগে। মাত্ৰ এটা কথাই জানি থোৱা যে তোমাৰ মোৰ বিয়া সম্ভৱ নহয়। আৰু এটা কথা তোমাক ক'ব লগা আছিল। মই কালিলৈ দিল্লীলৈ যাম। হয়তো এমাহমান তাতে থাকিম। অহা দেৰি হ'ব। তুমি মোক পাহৰি যোৱা। নতুনকৈ তোমাৰ জীৱনটো আৰম্ভ কৰা। অনুজ, বলিয়া হৈছা নেকি তুমি? কথাবোৰ এনেকৈ কৈ দিছা যেন তোমাৰ মোৰ মাজত একোৱেই নাছিল। তোমাৰ মোৰ মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল। আৰু সেই প্ৰেমৰ সম্পৰ্ক মই আজি ত্যাগ কৰিছো। মই তোমাৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰিম। মই আহিছো। মই আশা কৰিম যাতে তুমিও মোক পাহৰি যোৱা। অনুজ, তুমি এইদৰে মোৰ পৰা আঁতৰি গৈছা যেন তুমি মোক চিনিয়ে নোপোৱা। অচিনাকি মই তোমাৰ বাবে। অনুজ, মই তোমাক বহুত ভাল পাওঁ আৰু তুমিওতো মোক ভাল পোৱা। তেন্তে মোৰ পৰা এইদৰে কিয় আঁতৰি গৈছা? মই তোমাক কৈছোৱেই যে তোমাৰ মোৰ বিয়া সম্ভৱ নহয়। আৰু কিয় সেইটো এতিয়াই মই তোমাক ক'ব নোৱাৰিম। গতিকে তুমি মোক পাহৰি যোৱা। নাযাওঁ পাহৰি। তুমি মোক পাহৰি যাবলৈ ক'লে মই ইমান সহজতে তোমাক পাহৰিব নোৱাৰো। মই তোমাক বহুত ভাল পাওঁ অনুজ। তুমিওতো মোক ভাল পাইছিলা। এতিয়া ভাল নোপোৱা নেকি মোক? নাপাওঁ। এতিয়া মই তোমাক ভাল নাপাওঁ। কি? মোৰ হাতখন এৰা। মোৰ জীৱনলৈ অইন কোনোবা নাৰী আহিছে। মই তোমাক আৰু ভাল পাই থাকিব নোৱাৰিম। মিছা কৈছা তুমি। তোমাৰ কথা সঁচা নহয়। মই তোমাৰ কথা সঁচা বুলি মানি ল'ব নোৱাৰো। তুমি মিছা কিয় কৈছা? হাত এৰা। তোমাৰ কি আত্মসন্মান নাই নেকি? মই তোমাক ভাল নাপাওঁ, বিয়া নাপাতো বুলি কোৱাৰ পিছতো মোৰ হাতত ধৰি এইদৰে। আৰু কি বুলি ভাবিছা তুমি? নিজৰ আত্মসন্মানো ক'ৰবাত বিক্ৰী কৰিলা নেকি? অনুজ, যদি তোমাৰ আত্মসন্মান আছে তেন্তে মোৰ হাত এৰা। অনুজ, আজি কিয় তোমাক মোৰ অচিনাকি যেন লাগিছে? কিয় অনুজ, কিয়? একেলগে থকাৰ প্ৰতিশ্ৰুতি দি কিয় অচিনাকি হৈ ৰৈছা? মোক কোৱা, ইয়াৰ কাৰণ কি? সেই কাৰণটো তুমি জানিব নালাগে। সেই কিয়টো তুমি নালাগে জানিব। কৈছিলোৱেচোন যে মোৰ জীৱনলৈ বেলেগ নাৰী আহিছে। নাই অনুজ, সেইটো মই মানি ল'ব নোৱাৰো অনুজ। নাই, তোমাৰ জীৱনলৈ অন্য নাৰী আহিব নোৱাৰে। মই আহিছো। অনুজ, কিয় অনুজ? কিয় মোক এইদৰে এৰি থৈ গলা? কিয়? মা, বাৰ কি হৈছেনো? আজি 3 দিনমানৰ পৰাচোন কেৱল কান্দিয়ে আছে। মই সুধিলেও একো নকয়। ৰাতি মোৰ লগত শুওঁতে মই গম পাওঁ নহয়, কান্দিয়ে থাকে তাই। নাজানো কি হৈছে। সেই ল'ৰাটোৱেও কেইবাবাৰো ফোন কৰিছে, বোলে ছোৱালী বিয়া দিবনে নিদিয়ে। মই কি উত্তৰ দিওঁ? তাইক মই বাৰে বাৰে সুধিছোঁ যে তই এই মাষ্টৰজনলৈকে বিয়া হওঁনে? অনুজে তোলৈ ফোন কৰি আছেনে? অনুজে ঘৰত তহঁতৰ বিষয়ে কৈছেনে? মানে কিনো কৰিব ইহঁতে নাজানো আৰু। পিছত দেউতাৰে খঙেই কৰিব যে ইমান এটা ভাল ল'ৰা হাতৰ পৰা গুচি যাব। অনুজে তাইক বিয়া পাতিলে ক'বলগীয়া একো নাই। যদি অনুজে বিয়া পাতিমকৈ তাইক ঘৰতে বুঢ়ী কৰায় তেতিয়া কি হ'ব? মই বিয়া হ'ম মা। পাপৰি, তই? মা, তহঁতে চাই দিয়া ল'ৰাজনৰ লগতে মই বিয়া হ'ম। কিন্তু পাপৰি, তইতো অনুজক। মা, অনুজক মই ভাল পাইছিলোঁ। কিন্তু অনুজে মোক ভাল নাপায়। সি বৰ্তমান বেলেগ ছোৱালীৰ প্ৰেমত পৰিলে মা। মোক সি কেতিয়াও বিয়া নাপাতে। তহঁতৰ সুখৰ বাবেই মই তহঁতে পচন্দ কৰি দিয়া ল'ৰাজনৰ লগতেই বিয়া হ'ম। কিন্তু মা, মই অন্তৰৰ পৰা যি সঁচা ভালপোৱা দি অনুজক ভাল পাইছিলোঁ, সেই ভালপোৱা দ্বিতীয়জন পুৰুষক দিব নোৱাৰিম। মোৰ ভালপোৱাখিনি কেৱল অনুজৰ বাবে আছিল মা। মাজনী, কথাবোৰ ভাবি চিন্তি চা।
যদি অনুজে বেলেগ নাৰীৰ বাবে তোক ত্যাগ কৰিছে তেন্তে তই তোৰ মতেই সিদ্ধান্ত ল। কিন্তু যদি অনুজে বেলেগ কিবা কাৰণত তোক ত্যাগ কৰিছে তেন্তে তই কথাবোৰ ভাবি চা, অনুজৰ লগত ভালকৈ পাত। কাৰণ ভালপোৱাৰ অবিহনে, মৰম চেনেহৰ অবিহনে এখন সংসাৰ সুখৰ নহয় অ'। তোক সেই মাষ্টৰজনলৈ বলবস্তি বিয়া দি দিয়াৰ পিছত যদি তই গোটেই জীৱন অসুখী থাক তেতিয়া কি হ'ব পাপৰি? মা, মই অসুখী নাথাকোঁ, মই সুখী থাকিম। অনুজে যেতিয়া বেলেগ ছোৱালীৰ বাবে মোক ত্যাগ কৰিব পাৰিছে, ময়ো অনুজৰ অবিহনে সুখী থাকিম বেলেগৰ লগত। সুখী থকাৰ অভিনয় হ'লেও কৰিম। কিন্তু মা, মই অন্তৰৰ সঁচা ভালপোৱা কিন্তু সেইজন মানুহক দিব নোৱাৰোঁ, আন কাকোৱে দিব নোৱাৰোঁ। তেনেহ'লে ক'ৰ পৰা তই সুখী হবি? মা, মই কৈছোঁ নহয় মোৰ বিয়া ফিক্স কৰিবলৈ, কৰ। মা, বা আৰু অনুজদাৰ ব্ৰেকআপ হ'ল। কি হ'ব এতিয়া মা? হ'বলৈ কি আছে? পাপৰিয়ে যি বিচাৰিছে সেইটোৱেই হ'ব। তাৰ মানে বাৰ বিয়া সেই মাষ্টৰজনৰ লগত? অঁ। পাপৰি, তোক মই কেনেকৈ কওঁ যে তোৰ পৰা আঁতৰি অহা মোৰ উদ্দেশ্য বেলেগ। মই কোনো বেলেগ নাৰীৰ প্ৰেমত পৰা নাই পাপৰি। মই তোক সঁচা ভাল পাওঁ, কিন্তু তোৰ লগত গোটেই জীৱন মই থাকিব নোৱাৰোঁ। তই তই বেলেগৰ লগতেই সুখী হ, বেলেগৰ লগত বিয়া হৈ সুখৰ সংসাৰ পাত। তোৰ সুখবোৰ দুদিনৰ বাবে হ'লেও মই চাই সুখী হ'ম। মই কিয় তোৰ পৰা আঁতৰি আহিলোঁ সেই কথা মইতো কেতিয়াই ক'ব নোৱাৰোঁ। তই এদিন জানিবি যে মই কিয় তোৰ পৰা আঁতৰি আহিলোঁ। সেইদিনা মোক ক্ষমা কৰি দিবি পাপৰি। ক্ষমা কৰি দিবি মোক যে তোক মই এই বিষয়ে নজনালোঁ। তোৰ মৰমৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ বুলি তোক কৈছিলোঁ। হয়, এনেওনো মই কিমান দিনৰ এই পৃথিৱীৰ আলহী। অ' পাপৰি মাজনী, শুনিছোঁ বোলে তোৰ বিয়া? কেতিয়ালৈ তোৰ বিয়া? মোৰ বিয়া? অঁ, সোনকালেই বিয়া। আপুনি ঠিকেই শুনিছে, মোৰ বিয়া। ভালে আছেনে বৰমা? ভাল বাৰু। পিছে বিয়া কেতিয়ালৈ সেইটোহে নকলি? মই নাজানো কেতিয়ালৈ মোৰ বিয়া। তই কি নিজৰ বিয়া কেতিয়ালৈ তই সেইটোৱে নাজান? কি কথা কৈছ এইবোৰ তই? যিদিনা মাহঁতে মোক কইনা সাজিবলৈ কয় সেইদিনাই সাজিম। বৰমা, আহিব বিয়ালৈ। জানো তই কেনেকুৱা ছোৱালী অ'। তই কাৰোবাক ভাল পাই আছ নেকি? অন্য ল'ৰা এটাৰ মূৰ নাখাবি আকৌ এনে। কাৰোবাক যদি ভাল পাই আছ সেইটোলৈকে বিয়া হৈ যা। যদি সেইটোৱে মোক বিয়া নাপাতো বুলি কয় তেতিয়া? ঐ, মই এবাৰ শুনিছিলোঁ যে অনুজ আৰু তোৰ বিয়া হ'ব। তই অনুজক বৰ ভাল পাৱ। কি হ'ল, অনুজে তোক এতিয়া বিয়া নাপাতো বুলি ক'লে নেকি? তই মানে এতিয়া সেইবোৰ কথা বাদ দিয়ক বৰমা, আপুনি আমাৰ ঘৰলৈকে যাওক। সেইকেইদিন অনুজ ভিতৰতে সোমাই আছে। আজি আকৌ দেখা পাই মই সুধিলোঁ, বোলো অনুজ কি হ'লো? তোকচোন দেখা সাক্ষাতেই নাই, কাষতে তোৰ ঘৰ, তোক নেদেখাই হ'লো। সি বোলে নাই আছোঁ এনেই। কি? অনুজ ঘৰত আছে? বৰমা, অনুজ ঘৰত কেনেকৈ থাকিব পাৰে? কি কেনেকৈ থাকিব পাৰে? সি ক'ৰ বিলাতত থাকিব? তহঁতৰ গাঁওখন আমাৰ গাঁওখন ওচৰা ওচৰি। সেই বুলি কি আমি ঘৰৰ কাষৰ ঘৰৰ ল'ৰাটোৰ কি হৈছে ঘৰত আছেনে নাই সেইটোকে গম নাপাম ন? ইয়াই ঐ শুনচোন, তহঁতৰ গাঁৱত ক'ৰবাত কিবা এটা হ'লে গম নাপাব পাৰোঁ, অকণমান দেৰিকৈ গম পাম। কিন্তু কাষৰ ঘৰৰ ল'ৰাটো ঘৰত আছেনে নাই সেইটো হ'লে গম নাপাম নেকি? বৰমা, আপুনি সঁচাকৈ কৈছে? সঁচাকৈ সি ঘৰতে আছে? আৰু কোন আছে তাৰ ঘৰত? তাৰ মাক বাপেক ভায়েক ভনীয়েক সকলো আছে। কি হ'ল তোৰ? অনুজে মোক কৈছিল সি দিল্লীলৈ যাব। সি মোক লগ কৰা পিছদিনাই যাম বুলি কৈছিল। সি এতিয়া ঘৰতে আছে? অ' দিল্লী ফিল্লিখনলৈ যাব অ'? ঘৰতে আছে, বহুত দিনৰ পৰা ঘৰতে থাকে। আৰু মই আজি 4-5 দিনে নেদেখা বাবে সোধোতেহে ওলালে কথাটো। সি ঘৰতে থাকে, ক'লৈ যাব নোৱাৰোঁ। মাককো বৰ চিন্তাত থকা দেখোঁ। কিবা হৈছে নেকি সিহঁতৰ ভিতৰত? তই কচোন অনুজে তোক কি বিয়া নাপাতো বুলি ক'লে? অনুজৰ জীৱনলৈ বোলে বেলেগ নাৰী আহিল, সি মোক বিয়া নাপাতে। হাৰে, অনুজৰ নিচিনা নাই, এনেকুৱা এটা ইমান সভ্য ল'ৰাই সি তেনেকুৱা কৰিব নোৱাৰে। কোনোবা এজনী ছোৱালীৰ প্ৰেম ভালপোৱা মৰমৰ লগত সি খেলিব নোৱাৰে। সি কোন ছোৱালীক ভাল পায় অ'? নাজানো বৰমা, সিটো মোক তেনেকৈয়ে কৈছিল।
সি তোক মিছা মাতিছে, হয়তো তাৰ ঘৰৰ মানুহে তোক বিয়া পাতিবলৈ নিদিয়ে। সেইবোৰ বাদ দে আৰু এতিয়া। সেইবোৰ বিয়াৰ আগত কাৰোবাৰ লগত প্ৰেম থাকেই। এতিয়া তোৰ বিয়া হ'ব ভাল ল'ৰা এটাৰ লগত, মাষ্টৰৰ লগত। তোৰ বিয়া ঠিক হৈছে, তই সেইটোতে গুৰুত্ব দে। বাদ দে সেইবোৰ। বৰমা, অনুজ বাৰু ঘৰত হাঁহি মাতি থাকে নে মন মাৰি থাকে? তাক আজি অলপ মই আগতকৈ বেয়াও দেখিলোঁ। চকুকেইটা সোমাই গাত পালেগৈ আৰু খিনাই মিনাই আছে। জানো। ঐ, মই আহিছোঁ, তই সেইটোৰ কথা চিন্তা কৰি নাথাকিবি। এটাৰ লগত বিয়া হ'বলৈ ওলাইছ, আগতে ভাল পোৱাটোৰ কথা চিন্তা কৰি নাথাকিবি। মই আহিছোঁ দে। ঠিক আছে বৰমা। অনুজৰ সিদিনা গাটো বেয়া লাগিছিল বুলি কৈছিল, আৰু সি কৈছিল ডক্তৰৰ ওচৰলৈ যাব। তাৰ পিছৰ পৰাই সি সলনি হৈছে। তাৰ কিবা হৈছে নেকি? কিজানি সি মোক সঁচাবোৰ কোৱা নাইকিয়া। কি হ'ব পাৰে তাৰ? নাই, মই এইদৰে হাত সাৱটি বহি থাকিলে নহয়। মই অনুজক লগ কৰিব লাগিব। অনুজে মোক বহুত ভাল পায়। তাৰ মোৰ ভাল পোৱাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সি কিবা প্ৰব্লেমতহে পৰিছে। অনুজে মোক এইদৰে অচিনাকিৰ দৰে আঁতৰাই পেলাব নোৱাৰে। ইমান দেৰি হৈছে, অনুজ এতিয়ালৈকে অহাই নাই। আন দিনাতো সি এনেকুৱা নকৰে। আজি মই তাক ফোন কৰি মাতিছোঁ, সি আহিম বুলিও কৈছিল। কিয় অহা নাই ইমান দেৰিলৈকে? অনুজ, তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা। তুমি আজি মোক লগ কৰিবই লাগিব অনুজ। কিয় মাতিছিলা? অনুজ, অনুজ, তুমি ইমান ক্ষীণালা, আৰু তুমি টুপিটো কিয় পিন্ধি আহিছা? তোমাৰ চুলিখিনি সৰিলে নেকি? অলপ টপা টপা লাগিছে। মই চুলিখিনি খুৰাইহে পেলালো, সৰা নাই। কিয় খুৰাই পেলালা? নাজানা নেকি আমাৰ সম্পৰ্কীয় মানুহ এজন ঢুকালে, সেইবাবে। অনুজ, তুমি মোক বলিয়া বুলি ভাবিছা নেকি? নে অলগদ্ধ একো নাজানো? আৰে নিজৰ মাক দেউতাক কোনোবা ঢুকালেহে চুলি খুৱায়, সম্পৰ্কীয় মানুহ ঢুকালে নোখুৱায়। সেইবোৰ তুমি বাদ দিয়া, আচল কথাটো কোৱা, কিয় মাতিছিলা মোক? অনুজ, মোক তুমি সঁচা কথা কোৱা। তুমি মোৰ জীৱনৰ পৰা কিয় আঁতৰি গৈছা? আৰে বাৰে বাৰে একেটা কথাকে কিয় সুধি আছা? মই তোমাক কৈছোৱেই যে মই তোমাক ভাল পাব এতিয়া নোৱাৰো আৰু বিয়া পাতিবও নোৱাৰো। মোৰ জীৱনলৈ বেলেগ নাৰী আহিছে। ঠিক আছে, তুমি বেলেগ ছোৱালীক ভাল পোৱা মই মানি লৈছো। তুমিতো দিল্লীলৈ যাম বুলি কৈছিলা, ক'ত গ'লা? ফাঁকি কিয় দিলা মোক? ফাঁকি? মই ক'ত ফাঁকি দিছো? মই দিল্লীলৈ গ'লো। আৰে ফাঁকিৰ ওপৰত ফাঁকি নিদিবা। সেইদিনা তুমি দিল্লীলৈ নাই যোৱা, তুমি ঘৰতে ক'ৰবাত সোমাই আছা। মই তোমালোকৰ ঘৰৰ কাষৰ বৰমাক লগ পাইছিলোঁ। তেখেতে ক'লে মোক। তাৰ মানে তুমি মোৰ জাচুচি কৰি আছা? আৰে পাপৰি, তুমি মোৰ লগত কিয় থাকিব লাগে এইদৰে? তোমাৰ নিচিনা এজনী ছোৱালীক মই ভাল নাপাওঁ, বিয়া নাপাতো বুলি কোৱাৰ পিছতো তুমি মোৰ লগত কিয় লাগি আছা? সেই মাষ্টৰটোৰ লগতো তোমাৰ বিয়া ঠিক হ'ল, তাৰ লগত তুমি বিয়া হৈ গুচি নোযোৱা কিয়? শুনিছো এই মাহতেই তোমাৰ বিয়া। এই মাত্ৰ মোক ক'লা মই তোমাৰ জাচুচি কৰি আছো, তেন্তে তুমি কি কৰি আছা? তুমিওতো মোৰ বিষয়ে জানিছা। তুমিওতো মোৰ বিয়া কেতিয়া সেইবোৰ খবৰ ৰাখি আছা। নাই, তোমাৰ বিয়া হয় কি হয় এইবোৰ মোৰ জনাৰ প্ৰয়োজন নাই। এইবোৰৰ একো খবৰ ৰখা নাই মই। হয় নি? তেতিয়াহ'লে কেনেকৈ জানিলা? ময়ো জানিলো কাৰোবাৰ পৰা। আই লাভ ইউ অনুজ, আই লাভ ইউ। মই তোমাৰ অবিহনে নোৱাৰো থাকিব অনুজ। কোৱা, তোমাৰ কি প্ৰব্লেম হৈছে মোক কোৱা। তোমাৰ নিচিনা দ্বিতীয়জনী ছোৱালী মই দেখা নাই দেই। ইমান নিৰ্লজ্জ তুমি। আৰে তোমাৰ বেলেগৰ লগত বিয়া ঠিক হৈছে, এই মাহতে তোমাৰ বিয়া, আৰু তুমি ইমান কেৰেক্টাৰলেছ যে তুমি মোৰ লগত কথা পাতিছাহি তোমাৰ পুৰণি প্ৰেমিকৰ লগত। কি? তুমি মোক এনেকৈ কৈছা অনুজ? মই কেৰেক্টাৰলেছ? আৰু তেনেকৈ নকৈ কেনেকৈ ক'ম তোমাক? তোমাৰ নিচিনা এজনী ছোৱালী মোৰ মই যে কি পাপৰ ফলত তোমাক ভাল পাইছিলো, সিমান নিজ তুমি মোলৈ বিয়া হৈওতো এইদৰে বেলেগৰ লগত মোৰ ভাবিয়ে কিবা লাগিছে। এজন ইমান ভদ্ৰ মানুহৰ লগত তোমাৰ বিয়া ফিক্স হৈ আছে, আৰু তুমি কি কৰিছা? অনুজ, তোমাৰ মোক কিমান ক'ব লগা আছে কৈ দিয়া। মই তোমাক মোৰ পৰা আঁতৰিবলৈ নিদিওঁ। মই জানো তোমাৰ কিবা অসুবিধা হৈছে, তুমি কিবা প্ৰব্লেমত পৰিছা, সেইবাবে মোৰ জীৱনৰ পৰা আঁতৰি গৈছা। ঠিক আছে, আমি যে সদায় লগ হওঁ নৈ পাৰ, তালৈ ওলাবা কালিলৈ। মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত তোমাক চিনাকি কৰি দিম। তাৰপিছত তুমি বুজিবা মই তোমাক সঁচা কৈছো নে মিছা কৈছো। ঠিক আছে, ময়ো সাজু আছো তোমাৰ সেইগৰাকী গাৰ্লফ্ৰেণ্ডক চাবলৈ, যাৰ বাবে তুমি মোক ত্যাগ কৰিছা। তেন্তে কালিলৈ আহিবা নৈ পাৰলৈ। বা, তই পিছে এতিয়া কি কৰিবি? তই অনুজ দাৰ গাৰ্লফ্ৰেণ্ডক চাবলৈ যাবিনে? নাই কোনো অনুজৰ গাৰ্লফ্ৰেণ্ড। ময়ে অনুজৰ গাৰ্লফ্ৰেণ্ড আছিলো, ময়ে অনুজৰ জীৱন আছিলো। মই তাক বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পাইছিল। যাম, সি কাৰ লগতনো মোক চিনাকি কৰি দিব বিচাৰিছে ময়ো চামগৈ। যাম মই। পাপৰি, এয়া চোৱা,
তুমি যি অবিশ্বাস কৰি আছিলা সেয়া তুমি তোমাৰ চকুৰে চাই লোৱা। এয়া মোৰ নতুন গাৰ্লফ্ৰেণ্ড আৰু মোৰ লাইফ পাৰ্টনাৰ তিশা, মোৰ হ'বলগীয়া লাইফ পাৰ্টনাৰ। তিশা, য়েছ, তুমি কি বিলিভ কৰিব পৰা নাই নেকি? আৰে তুমি কিয় আমাৰ মাজত ইমানকৈ সোমাইছা? তোমাকতো এতিয়া মোৰ অনুজে ভালো নাপায়। তুমি কিয় আমাৰ পিছত এনেকৈ লাগি আছা? তুমি জানানে তোমাৰ বাবে আমাৰ মাজত কাজিয়াৰ সৃষ্টি হৈ গৈছে। আৰে মই অনুজক বহুত ভাল পাওঁ আৰু অনুজেও মোক। আৰে তোমাৰ চেহেৰাটো ভালদৰে আইনাত এবাৰ চাবা আৰু মোৰতো ফটো এখন মাৰি লৈ যাবা। মিলাই ল'বা কোন বেছি ধুনীয়া। মই তোমাতকৈ বহুত ধুনীয়া আৰু স্মাৰ্ট। সেইবাবে মোক অনুজে ভাল পাইছে, বুজিলাতো? অনুজ, তুমি সঁচাকৈ? সঁচাকৈ। আৰু কিবা ক'ব লাগিব নেকি? সঁচাকৈ মই সেইক ভাল পাওঁ আৰু তোমাতকৈ বহুত ধুনীয়া তিশা। তিশাই মোৰ লাইফ পাৰ্টনাৰ। ঠিক আছে তেন্তে, হোৱা তুমি সুখী তোমাৰ তিশাৰ লগত। চাওঁ ময়ো কিমান দিন সুখী থাকা তোমালোক। আৰু এটা কথা, মোক প্ৰমাণ দিয়া যে এয়া তোমাৰ গাৰ্লফ্ৰেণ্ড। এনেই কোনোবা এজনী ছোৱালী লৈ আনিলেই মই বিশ্বাস নকৰোঁ সেয়া তোমাৰ গাৰ্লফ্ৰেণ্ড বুলি। প্ৰমাণ দিয়া যে এয়াই তোমাৰ হ'বলগীয়া লাইফ পাৰ্টনাৰ। মই এটা সেন্দুৰ আনিছোঁ, সেই সেন্দুৰ তুমি সেই কপালত মানে শিৰত সেন্দুৰ পিন্ধাই দিয়া আৰু মোক প্ৰমাণ দিয়া যে তুমি তাইক সঁচাকৈয়ে বিয়া পাতিবা। বলিয়া হৈছা নেকি তুমি? তুমি বলিয়া হৈছা নেকি? মই কিয় এনেকৈ? মই সমাজৰ মানুহক সাক্ষী কৰি গাঁৱৰ মানুহ সকলোৱে গম পোৱাকৈ, মা দেউতাই গম পোৱাকৈ এক বিয়া পাতিম। কি ফাল্টু কথা কৈছা বে? একো ফাল্টু কথা কোৱা নাই মই প্ৰমাণ বিচাৰিছোঁ, মোক প্ৰমাণ দিয়া। ইয়াতকৈ বেছি প্ৰমাণ তোমাক দিব লাগিব বুলি মই প্ৰয়োজন বোধ নকৰোঁ। আহিছোঁ। অনুজ, তুমি এনেকৈ যাব নোৱাৰা। মই জানো অনুজে মোক মিছা মাতিছে। যদি সি সঁচা মাতিলে হয় সি এতিয়াই সেন্দুৰ পিন্ধাই মোক প্ৰমাণ দিলেহেঁতেন। কি হৈছে অনুজ তোমাৰ? অনুজ, তুমি এয়া ভুল কৰিছা। তুমি সকলোবোৰ সঁচা কথা তাইক কৈ দিব লাগিছিলে। মই তোমাৰ কাজিন হয়, কিন্তু তুমি তাইক কৈছা যে মই তোমাৰ। কিয় এনেকুৱা কৰিছা? আৰে মোৰ ওচৰত উপায় নাই মই তোমাক যদি মোৰ গাৰ্লফ্ৰেণ্ড বুলি নক'লো হয়, তাই কেতিয়াও মোৰ জীৱনৰ পৰা আঁতৰি নগ'লে হয়। তাই কেতিয়াও বেলেগৰ লগত বিয়া নহ'লেহেঁতেন। এতিয়া তাই বিয়া হ'ব, তাই নিশ্চয় বিয়া হ'ব সেই মাষ্টৰজনৰ লগত, আৰু তাইৰ আনৰ লগত সুখী হোৱা চাইহে মই মৰিব পাৰিম। জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ কেনেকৈ হয় কোনেও নাজানে। তুমি যদি সঁচাবোৰ কৈ দিয়া তেতিয়া পাপৰিয়ে অলপ হ'লেও সান্তনা পাব। তুমি ভুল কৰিছা অনুজ। হ'ব দিয়া তিশা, তাই এতিয়া সেই মাষ্টৰজনৰ লগত বিয়া হ'ব। কিন্তু তুমিতো প্ৰমাণ নিদিলা সেন্দুৰ দি। এতিয়া তাই অবিশ্বাসেইটো কৰিছে। নাই, তাই বিয়া হ'ব লাগিব। সেই মাষ্টৰজনৰ লগত তাই বিয়া হ'লেহে মই শান্তিৰে মৰিব পাৰিম। কি যে কোৱা নহয় তুমি। পাপৰি, মই কি শুনিছোঁ? তই অনুজক আজি লগ কৰিবলৈ গৈছিলি? তই এনেকুৱা কাম কিয় কৰিছ? এই মাহতে তোৰ বিয়া, তই নাজান নেকি? শুন, দুখন নাৰত দুভৰি থৈ পাৰ হোৱাৰ চেষ্টা নকৰিবি। তই কচোন, তই কি কৰিম বুলি ভাবিছ? মা, মই দুখন নাৱত দুভৰি থৈ পাৰ হ'ব বিচৰা নাই। মোৰ জীৱনৰ একমাত্ৰ প্ৰেম, মোৰ ভাল পোৱা অনুজ আছিল। তাক পাহৰি মই বেলেগৰ লগত কেনেকৈ সুখী হওঁ মা? কিন্তু তই এই বিয়াত সন্মতি জনালি, আৰু তইয়েচোন কৈছিলি যে অনুজৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে। সেইটোৱেইতো মা, মোৰ বিশ্বাস হোৱা নাই যে অনুজৰ সেয়া গাৰ্লফ্ৰেণ্ড হয়। মোৰ এনে লাগিছে সি মোক কিবা ফাঁকি দিছে। বা, অনুজ দায়ে তোক আজি গাৰ্লফ্ৰেণ্ডৰ লগত চিনাকি কৰি প্ৰমাণ কৰি দিছে যে সি বেলেগৰ হ'ল। তই কিয় তাৰ বাবে ইমান লাগি আছ? বা, তই এই মাষ্টৰজনলৈকে বিয়া হৈ যা, তাতেই তোৰ সুখ। পাপৰি, সেয়াই কৰ। ঐ, ডাঙৰ কথা এটা হ'ল, তহঁতে খবৰ পাইছনে নাই? আপুনি? বৰমা, কি হ'ল? আমাৰ গাঁৱৰ অনুজৰ পটককৈ গাটো বেয়া লাগিলে বোলে, এতিয়া হস্পিটেল নিছে। মই আকৌ সেই তহঁতৰ গাঁৱলৈ আহিছিলোঁ যে, হঠাতে মোলৈ মোৰ ল'ৰাটোৱে ফোন কৰিলে। মই বাহিৰে বাহিৰে হস্পিটেল যাওঁ। তহঁত কোনোবা যাম বুলি ভাবিছ নেকি? মানে তহঁতক মই কথাটো কোৱা নাছিলোঁ। মই অলপ চলপ গম পাইছিলোঁ। অনুজৰ
ডাঙৰ অসুখটো হৈ আছে। কি? পাপৰি, হয়তো সেইবাবেই তোৰ পৰা সি আঁতৰ হৈ গ'ল। তই মাষ্টৰজনৰ লগত বিয়াত বহিবি বাৰু। তাৰ আগত অনুজক এবাৰ চাই আহ নহ'লে। কি শুনিছোঁ এইবোৰ? মই কৈছিলোঁ নে মা, মোৰ অনুজৰ কিবা বিপদ হৈছে। সি মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। সি মোক ফাঁকি দিছে। অনুজ! পাপৰি বা! পাপৰি তই ৰচোন, আমিও যাওঁ নেকি? বলক। অনুজ! তুমি মোক কিয় ফাঁকি দিছিলা? তোমাৰ লগত ইমান এটা ডাঙৰ অপৰাধ কিয় কৰিছিলা তুমি? মোক কিয় মিছা মাতিছিলা? নিজে ইমান কষ্ট পাই আছা আৰু মোক মিছা মাতিছিলা? পাপৰি, অনুজে তোমাক মিছা মাতিছিল। আজি মই অনুজক কৈছোঁ এইবোৰ বেয়া হৈছে, সঁচাবোৰ ক'ব লাগে। আচলতে মই অনুজৰ কাজিন হয়। পাপৰি, তোমাৰ সঁচা ভালপোৱাখিনি দেখি মোৰ বুকু বিষাই গৈছে। মোৰো কৈ দিবলৈ মন গৈছিল, কিন্তু অনুজে মানা কৰিলে। পাপৰি, হয়তো আজি মোৰ শেষৰটো দিন। মই মৃত্যুৰ আগত তোমাৰ সুখৰ সংসাৰখন চাব বিচাৰিছিলোঁ। সেইবাবেহে মোৰ সঁচাবোৰ কোৱা নাছিলোঁ। মোৰ সুখৰ সংসাৰ কেৱল তোমাৰ লগতহে হ'ব পাৰে। কিয় তুমি বুজি নোপোৱা? মই হয়তো আজিয়ে যামগৈ। ডাক্তৰে মোক 3 মাহৰ সময় দিছিল। এতিয়া 3 মাহ পাৰ হৈ গ'ল। মোৰ হয়তো যাবৰে হ'ল। তুমি সেই মাষ্টৰজনৰ লগত বিয়া হৈ সুখৰ সংসাৰ কৰিবা পাপৰি। মই তোমাৰ নামৰ শিৰত সেন্দুৰ ৰাখিব বিচাৰিছিলোঁ, আৰু মোক তুমি বেলেগৰ লগত বিয়া হোৱা চাব বিচাৰিছা। বেলেগৰ নামৰ সেন্দুৰ মোৰ কপালত আঁকি দিব বিচাৰিছা। এয়া অসম্ভৱ। আৰু ভগৱানে তোমাক মোৰ পৰা কাঢ়ি নিব নোৱাৰে। মই তোমাক ভাল কৰি আনিম ভগৱানৰ লগত লাগি। মোৰ যাবৰ হ'ল। তুমি সুখী থাকিবা। তোমাৰ সুখবোৰতেই মোৰ আত্মাই শান্তি পাব। মই তোমাক বহুত ভাল পাওঁ, আজিও ভাল পাওঁ। পাপৰি, তুমি তোমাৰ জীৱনৰ সিদ্ধান্ত ভাবি চিন্তি ল'বা। অনুজ, তুমি মোক বেলেগৰ লগত সুখী হোৱা চাবৰ আশা কৰিছিলা। তুমি এবাৰো নাভাবিলা কিয় যে তোমাৰ অবিহনে মোৰ সুখ কাৰো লগত নাই? তোমাৰ পত্নী হোৱাৰ আশা কৰিছিলোঁ, সপোন ৰচিছিলোঁ তোমাৰ নামৰ সেন্দুৰ পিন্ধিম মোৰ শিৰত আৰু সদায় ৰঙিলী হৈ থাকিম। কিন্তু এতিয়া তুমি মোক এৰি গুচি গ'লা বুলি মই বেলেগৰ হ'ব নোৱাৰো। অনুজ, মই মোৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'ম। মই সদায় তোমাৰ বিধৱা পত্নী হৈ জীয়াই থাকিম। মই কেতিয়াও কাৰোলৈকে বিয়া নহওঁ। অনুজ, মই তোমাক সঁচা ভাল পাইছিলোঁ, আৰু আমাৰ সেই সঁচা ভাল পোৱাৰ শপত মই সদায় মোৰ মনত তোমাক জীয়াই ৰাখিম। তোমাৰ স্থান কাকো নিদিওঁ। তোমালৈ থকা অধিকাৰখিনি কাকো ল'বলৈ নিদিওঁ। মই তোমাক বহুত ভাল পাওঁ। অনুজ, কিয় গুচি গ'লা ইমান সোনকালে? অনুজ, এবাৰতো তুমি মোক ক'ব পাৰিলাহেঁতেন যে তুমি ইমান এটা ডাঙৰ বেমাৰৰ লগত যুঁজি আছা। মই তোমাৰ ওচৰত ৰ'লোহেঁতেন, অলপ সান্তনা দিলোহেঁতেন। অনুজ, এতিয়াতো তুমি ঘূৰি নাহা মোৰ কাষত বহিবলৈ। তোমাৰ জীৱনৰ শেষৰ সময়খিনিত মোক কিয় তোমাৰ লগত নাৰাখিলা? অনুজ, সেই পাপৰিয়ে অনুজক সঁচা ভাল পাইছিল আৰু সদায় সঁচা ভালেই পাই থাকিব। সেই পাপৰি কাৰো হ'ব নোৱাৰে, কেৱল অনুজৰ। আই লাভ ইউ অনুজ, আই লাভ ইউ। তুমি সদায় মোৰ মনত মোৰ অনুজ হৈ জীয়াই থাকিবা।